হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকলৈ লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ পাঠ 4 পিঠাৰ মেলৰ প্ৰশ্ন উত্তৰখিনি। আশা কৰি তোমালোকে ভালেই আছা আৰু পৰীক্ষাবিলাক ভালকৈ দিবা। তোমালোকৰ যদি প্ৰশ্নবিলাক কিবা উত্তৰবিলাক খোকোজা লাগে তেনেহ'লে মোক জনাবা দেই। কোনে কি প্ৰসংগত কৈছিল? এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত। এই কথাষাৰ পিঠাৰ মেলত কোনে কি প্ৰসংগত কৈছিল? এতিয়া উত্তৰটো হ'ল উক্ত কথাষাৰ চুঙা পিঠাই খোলা চাপৰিয়া পিঠাক পিঠাবোৰৰ ঘূৰ অপমান দেখি ব্যক্ত কৰিছিল। মানে খোলা চাপৰিয়া পিঠাই চুঙা পিঠাই খোলা চাপৰিয়া পিঠাক পিঠাবোৰৰ ঘূৰ অপমান দেখি ব্যক্ত কৰিছিল, মানে চুঙা পিঠাই কৈছিল। খ নম্বৰ, কিয় ক তেনে দুখ লগা কথা? এই কথাষাৰ কোনে কাক কৈছিল? উত্তৰ হ'ল উক্ত কথাষাৰ সুতুলি পিঠাই চুঙা পিঠাক কৈছিল, কাৰণ চুঙা পিঠাৰ কথা শুনি সুতুলি পিঠাৰ খং উঠিল। আকৌ গ নম্বৰটো হ'ল লাৰু আৰু পিঠাবোৰক হাই ঘিণৰ চকুৰে চায়। লাৰু আৰু পিঠাবোৰক ঘিণৰ চকুৰে চায়। উক্ত কথাষাৰ চুঙা পিঠাই খোলা চাপৰিয়া পিঠাক পিঠাবোৰৰ ঘূৰ অপমান দেখি কৈছিল। উক্ত কথাষাৰ চুঙা পিঠাই খোলা চাপৰিয়া পিঠাক পিঠাবোৰৰ ঘূৰ অপমান দেখি কৈছিল। ক নম্বৰ, খোলা চাপৰিয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল? খোলা চাপৰিয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল? এতিয়া হ'ল খোলা চাপৰিয়া পিঠাক চুঙা পিঠাই বাই বুলি সম্বোধন কৰিছিল। বাই বুলি সম্বোধন কৰিছিল। কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল? পিঠাৰ মেলত কি পিঠাই ভাগ লৈছিল? এতিয়া চোৱা, চুঙা পিঠা, খোলা চাপৰিয়া পিঠা, ফেনী পিঠা আৰু সুতুলি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল। গ নম্বৰ হ'ল অকণমানিয়ে পিঠা লাৰুৰ সলনি কি খাবলৈ বিচাৰে? এতিয়া অকণমানিয়ে পিঠা লাৰুৰ সলনি কি খাব বিচাৰিছে? অকণমানিয়ে পিঠা লাৰুৰ সলনি ৰসগোল্লা, লুচি, বিস্কুট আদি খাবলৈ বিচাৰে। মানে অকণমানিয়ে কি বিচাৰে? ৰসগোল্লা, লুচি, বিস্কুট আদি দেই। এতিয়া তলৰ খালী ঠাই বাকচত থকা উপযুক্ত শব্দৰে ভৰোৱা। মানে বাকচত থকা উপযুক্ত শব্দবোৰ ইয়াত ভৰাব দিছে। অকস্মাত মানে ইয়াৰ পৰা হঠাৎ। বিহুৰ আগদিনা কি কয়? উৰুকা। তাৰপিছত হ'ল শস্য আদি থ'বৰ বাবে বাঁহৰ কাঠিৰে সজা বহলমুখৰ সঁজুলি। শস্য আদি থ'বৰ বাবে বাঁহৰ কাঠিৰে সজা বহলমুখৰ সঁজুলি কি হ'ব? পাচি। লৰালৰিকৈ কৰা কাৰ্য। ঘপৰাই। ঘৃণা, ভাল নোপোৱাৰ অৰ্থ হ'ল ঘিণ। বস্তু সামৰি থোৱা কোঠা। বস্তু সামৰি থোৱা কোঠাক কি কয়? ভঁৰালি কোঠা। এতিয়া প্ৰশ্নটো কি আছে? পদ্যটোত উল্লেখ থকা পিঠাৰ নামবোৰ পাচিৰ পৰা বিচাৰি উলিয়াই খালী বাকচত লিখা। এতিয়া এই পাচি আছে নহয়, পাচিৰ পৰা তোমালোকে যিটো পিঠাই পিঠাৰ মেলত ভাগ লৈছে সেই পিঠাৰ মেলত ভাগ লোৱা পিঠাখিনি লিখিবা। ইয়াত চুঙা পিঠা দিয়াই আছে। তাৰপিছত কোন পিঠা? সুতুলি পিঠা, ফেনী পিঠা। সুতুলি পিঠা, ফেনী পিঠা মই আণ্ডাৰলাইন কৰি দিছোঁ, সেইখিনি তুমি লিখি ল'বা হা। আকৌ খোলা চাপৰিয়া পিঠা। এই তিনিটা পিঠা, খোলা চাপৰিয়া পিঠা, ফেনী পিঠা আৰু সুতুলি পিঠাই কি হৈছে? পিঠাৰ মেলত ভাগ লৈছে হা। তোমালোকে লিখি ল'বা দেই। এতিয়া কি হৈছে? ঘপৰাই শব্দটোৰ দৰে টপৰাই শব্দটোৱে ততালিকে অৰ্থ প্ৰকাশ কৰে। মানে ঘপৰাই শব্দটোৰ অৰ্থ হ'ল ততালিকে আৰু টপৰাই শব্দটোৰ অৰ্থও ততালিকে। সেইদৰে তোমালোকে ঘপৰাই শব্দটো ব্যৱহাৰ কৰি লিখাৰ নিচিনাকৈ টপৰাই শব্দটো ব্যৱহাৰ কৰি তিনিটা বেলেগ বেলেগ বাক্য লিখা। এতিয়া তোমালোকে সকলো কথাতে টপৰাই উত্তৰ দিব নালাগে। এটা হ'ল আৰু এটা হ'ল আজি বিদ্যালয়ত হ'ব প্ৰশ্ন সোধোতে ৰীমাই টপৰাই উত্তৰ দিলে। এইখিনি লিখি ল'বা দেই। গ নম্বৰটো তোমালোকে নিজে লিখি ল'বা আৰু যদি নোৱাৰা মোক জনাবা দেই। এতিয়া এইখিনি নাওখনত দিয়া, এটা নাও নাওখনত দিয়া অব্যয় পদেৰে তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা। অব্যয় পদ এইখিনি এতেকে, গতিকে, নাইবা, যিহেতু, দেখোন, কিন্তু আৰু বা এইবিলাক হ'ল কি? অব্যয় পদ।
অব্যয়পদেৰে কি খালী ঠাইটো ভৰ্তি কৰিব দিছে, এই পূৰ কৰা এই খালী ঠাইখিনি। ক নম্বৰ হ'ল ৰমলা ডেছ খালী ঠাই আছে আৰু ৰহিমলা দুয়ো বাই ভনী। ইয়াৰ পৰা কি হ'ব এতিয়া? ৰমলা আৰু আছেনে? এই আৰু ৰহিমলা দুয়ো বাই ভনী। খ নম্বৰ হ'ল বিদ্যাই পৰম ধন। বিদ্যাই পৰম ধন, তেতিয়া কি লিখিব লাগিব ইয়াত? গতিকে মনোযোগেৰে পঢ়া শুনা কৰিব লাগে। এটা ঘৰ নাইবা এখন চকীৰ ছবি আঁকা। এতিয়া হ'ল ইয়াত কাহানিও। ঘ নম্বৰ হ'ল কাহানি শুনিও দেখোন ৰস পোৱা যায়। কাহানি শুনিও দেখোন ৰস পোৱা যায়। ইয়াত দেখোন হ'ব, খটোকাৰ দিয়া নাই মই। কাহানি শুনিও দেখোন ৰস পোৱা যায়। এই ভুল হৈছে। হেৰি ঙ নম্বৰ আমি আজি খেলিবলৈ নাযাওঁ ডেছ যিহেতু কাইলৈ মোৰ পৰীক্ষা আছে। মই আজি খেলিবলৈ নাযাওঁ যিহেতু কাইলৈ মোৰ পৰীক্ষা আছে। ইয়াত কি হ'ব? যিহেতু। এতিয়া বাক্য ৰচনাখিনি চোৱা দেই। কথা মানে কথাৰ অৰ্থ হ'ল মুখেৰে কোৱা বচন। মীৰাই আজি দেখা পাই মোৰ লগত কথা পাতিলে। কথা, এইটো কথা হ'ল মাটিৰ জোখ। মাটি কথা, একঠা দুকঠা মাটি থাকে নহয় মানুহৰ। ৰমেনৰ 3 কঠা মাটি আছে। এতিয়া পানী হ'ল, পানীৰ অৰ্থ হ'ল খোৱা পানী, আমি যে খাওঁ পানী, সেইটো পানী। পানীয়েই প্ৰাণীৰ প্ৰাণ। পানী, এই পানী মূৰ্ধন্য ন। পানীৰ অৰ্থ হৈছে ব্ৰহ্মাৰ জীয়ৰী সৰস্বতীক পানী বুলি কয়। পানী হ'ল এগৰাকী দেৱী। গ নম্বৰ মাটি মানে ভূমি। পলসুৱা মাটি খেতিৰ বাবে ভাল। পলসুৱা মাটি খেতিৰ বাবে ভাল। মাটি হ'ল ভূমি। পলসুৱা মাটি খেতিৰ বাবে ভাল। মাটি মানে স্ত্ৰীলিংগ বুজোৱা শব্দ। মাটি গৰুৱে গাখীৰ দিয়ে। দিন সূৰ্য ওলাই থকাৰ সময়। দিন মানে দিনৰ অৰ্থ সূৰ্য যেতিয়া ওলাই থাকে সেই সময়টোক দিন বুলি কোৱা হয়। আজিৰ দিনত মই বহুত কিতাপ পঢ়িলোঁ। আজিৰ দিনত মই বহু কিতাপ পঢ়িলোঁ। দিন মানে দুখীয়া। দুখীয়াক সহায় কৰা উচিত। তাৰপিছত আহিল ঙ নম্বৰ কালি মানে পাৰ হৈ যোৱা দিন। মই কালি যোৰহাটলৈ গৈছিলোঁ। এতিয়া কালি মানে শিৱৰ ভাৰ্যাক কালি বুলি কোৱা হয়। কালী পূজাত আমি ফুৰিবলৈ যাওঁ। আমি সদায় কালী পূজাত ফুৰিবলৈ যাওঁ। বুজি পাইছানে? প্ৰথম খালী মানে উদং, একো নাই আৰু। আজি মই খালী ভাত খালোঁ। একো নাই, সুধা ভাত খালোঁ আৰু। খালী মানে ভক্ষণ কৰা, মানে খাই শেষ কৰা। ৰমেনে গোটেই মঙহ খাই খালী কৰিলে। এতিয়া অব্যয়পদ কাক বোলে? প্ৰশ্নটো নাই, মই এনেই তোমালোকক দিছোঁ শিকিবলৈ বা বুজিবলৈ। তোমালোকে অব্যয়পদটো কি? বিভক্তিযুক্ত নোহোৱা পদকে অব্যয়পদ বোলে। পদক অব্যয়পদ বোলে। উদাহৰণস্বৰূপে আৰু, বা, নাইবা, অথবা, যদি আদি। এইখিনি উদাহৰণ মানে এইখিনি হ'ল অব্যয়পদ। আৰু, বা, নাইবা, অথবা, যদি আদি। ইয়াৰ পিছত একো নবহে। যেনেকৈ নাইবাৰ হয় নেকি? বা বাৰ হয় নেকি? বাৰ হ'লেতো এইটো বেলেগ অৰ্থ হৈ যাব। সেইকাৰণে বিভক্তিযুক্ত নোহোৱা পদকে কি হয়? পদকে অব্যয়পদ বোলে। এতিয়া বুজি পাইছানে? যদি মই পঢ়োৱাটো তোমালোকে বুজি পোৱা, তেনেহ'লে মোৰ ওচৰত থাকিবা, যাতে মই আৰু আগুৱাই তোমালোককো লৈ যাব পাৰোঁ আৰু ময়ো যাব পাৰোঁ। সেইকাৰণে তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু কিবা যদি বুজি নোপোৱা তেনেহ'লে মোক ক'বা দেই। বাই। ভালকৈ পঢ়িবা। পৰীক্ষা আহি গৈছে নহয়, পৰীক্ষাৰ প্ৰিপাৰেশ্যনটো ভালকৈ কৰিবা।